এই বছৰ যোনটো এক্সাম হয় আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰে তাৰে চিলেবাছ কি বহুতে মোক সুধি আছিল মই ডিটেইল ভিডিঅ' বনাব পৰা নাই মানে মষ্ট প্ৰবেবলি নেক্সট উইক মানত আহি যাব মোৰ এটা ডিটেইলছ ভিডিঅ' দি দিম বাৰু কিমান কি কোৰ্চ আছে বাট এইটো ভিডিঅ' থ্ৰুদি মই জনাইছোঁ চিলেবাছ কি নৰ্মেল 10+2 চিলেবাছে মানে 11-12 চব আহিব PCB ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ৰিডিউচ চিলেবাছ আহিব নে নাই ডিলিটেড চিলেবাছ আহিব নে নাই আজিকালি কম্পিটিটিভ এক্সামত নিট বাদ দে নিটৰ চিলেবাছ বেলেগ থাকে বাট এজ পাৰ নিটৰ নতুন NCERT যে মানে যোনে এইবাৰ এক্সাম দিলে ক্লাছ 12 তাহাঁতৰ তাততো পুৰণা NCERT নাই বাট মই ছাজেষ্ট কৰিম তোমালোকে কালেক্ট কৰি লোৱা বা প্লে ষ্ট'ৰত পাই যাবা NCERT বুক এনেকুৱা পাই যাবা বা ইউটিউবৰ পৰাই তোমালোকে লেকচাৰ চাই ল'বা কাৰণ ডিলিটেড টপিকৰ পৰা কুৱেশ্যন আহে যোৱাবাৰৰ ডাইজেশ্যন এবজেশ্যনৰ পৰা আহিছে BSc নাৰ্ছিঙত আহিছে এইছে বাট মই এটা ভাবিছোঁ মই এইবাৰ ট্ৰাই কৰিম মানে যাতে এডমিনিষ্ট্ৰেশ্যনক ক'ব পাৰোঁ যে যিহেতু এইবাৰ মানে লাষ্ট 2 ইয়াৰ্ছৰ পৰা আগৰ বছৰ ঠিক আছে আমি যেনেকুৱা ড্ৰপ দিছিলোঁ বহুতে ড্ৰপ দিছে পুৰণা NCERT থাকে বা কোচিঙত পঢ়ায় বাট কিছুমানক এইখিনি চেপ্টাৰ পঢ়ুৱাই নহয় তো বস্তুটো দিগদাৰ হৈ যায় এতিয়া এই তাহাঁতে চিলেবাছটো দিয়ে যে মানে এছেক যোনটো অসমৰ আসাম বৰ্ডৰ চিলেবাছ মতে হয় যেনেকুৱা তাতে বায়'ৰিছৰ চেপ্টাৰ আছে তো তাৰে পৰাও কুৱেশ্যন আহে বাট তাতেও কিন্তু এইবাৰ সেইখিনি চেপ্টাৰ নাই যোনখন ৰিডিউচ চিলেবাছ তো ষ্টিল কুৱেশ্যন আহিলে দিগদাৰ হৈ যায় তো মই ছাজেষ্ট মই ইমেইলো কৰিছোঁ বাৰু বাট মই ভাবিছোঁ এবাৰ যদি লগ ধৰিব পাৰোঁ সেইখিনি কাম মই ভাবিছোঁ কৰিম বাৰু যে চিলেবাছখিনি যদি এটলিষ্ট চিলেবাছ কাৰণ বহুতে এইখিনি দিগদাৰ হয় ৰিডিউচ চিলেবাছৰ পৰা নাহিলে ভাল হয় মানে বাট ষ্টিল তোমালোকে পঢ়ি ল'বা মই ছাজেষ্ট কৰিম পঢ়ি লোৱা তোমালোকে ঠিক আছে বাকী কিবা ডাউট থাকিলে কমেণ্ট ডাউন কৰিবা আৰু আমাৰ এটা চেনেল আছে হোৱাটছএপ চেনেল জইন কৰিবা যিকোনো আপডেটৰ কাৰণে আৰু এক্সামৰ পেটাৰ্ণটো কি হয় মানে AUCET যোনটো কণ্ডাক্ট কৰিছে আগত নৰ্মেলি এনেকুৱা থাকিছে ফিজিক্স কেমেষ্ট্ৰি জুলজি বটানী 40-40টা কুৱেশ্যন থাকিছে 1 মাৰ্ক কেৰি কৰে মানে টোটেল 160টা কুৱেশ্যন টাইম থাকে 2 আৱাৰ্ছ 160 কুৱেশ্যন কিন্তু 160 মিনিট নাথাকে 120 মিনিটছ দিয়া হয় আৰু নেগেটিভ মাৰ্কিং 0.25 মানে চাব গ'লে নিটৰ নিচিনাই মানে এটা 4টা ভুল গ'লে তোমাৰ 1 মাৰ্ক